গাড়ী দৌৰাইছে টকা পইচা খৰচ কৰিছে ক'ত পাই ৰাইজৰ দলে সেইটো অলপ মই নাজানো কিন্তু ইয়াতে মানুহে কৈ আছে ইমান টকা উৰাইছে আমিয়ে বোলে নোৱাৰোঁ আমিতো সঁচাকৈ নোৱাৰোঁ আমিতো আৰু 2 নম্বৰী কাম নকৰোঁ আমিতো ব্লেকমেইল নকৰোঁ তেওঁলোকে ব্লেকমেইল কৰি 2 নম্বৰী কৰাৰ পৰা আনি কৰি ইয়াত দিছে চাগে কথা ইতিমধ্যে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে জিকাই লৈ যায় এতিয়া কিন্তু বিধানসভাত বেলেগ মানে কেনেকৈ জিকিব এনে কথা অলিক কল্পনা মুংগেৰীলাল কি হাছিন চাপলা তাৰ বাহিৰে হাওৰা সমষ্টিটো নিৰ্বাচন তেখেতেও খেলিছে ময়ো খেলিছোঁ ইয়াত গুণ্ডা বাহিনী লৈ নিৰ্বাচন খেলিবলগীয়া পৰিৱেশ আৰু মোৰ হোৱা নাই এতিয়া আৰু মনোৰঞ্জন কুমাৰ ডাঙৰীয়াই ভালকৈ জানে অঞ্চলটো নিজৰ ভোট চেণ্টাৰটোত চালে গম পাব গুণ্ডা কোন নহয় একচুৱেলি হেভিৱেইট যুঁজ বুলি যে কৈছে সেইখন টিভি আৰু পেপাৰত গ্ৰাউণ্ডত নাই 2টা পঞ্চায়তৰ এখন মিটিং মাত্ৰ 2টা পঞ্চায়তৰ মিটিংটো গোটেই মানুহখিনি উঠি অহা যেন লাগে আৰু আধা ঘণ্টা আছেই মিটিংখন আৰম্ভ হ'বলৈ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিবলৈ গতিকে হেভিৱেইট পেপাৰত আছে টিভিত আছে গ্ৰাউণ্ডত অকল সুশান্ত বৰগোহাঁই আছে গ্ৰাউণ্ডত অকল বিজেপি দল আছে আমি বহু গোটৰ ব্যৱধানত জিকিলোঁ আগতে মই এই সমষ্টিটোৰ বিষয়ে যিমান জানো এইটোত 1000-2000ত হৰা জিকা হয় আৰু একেবাৰে ক'ব গ'লে অসমৰ ভিতৰত সৰু সমষ্টি 1,15,000ৰ সমষ্টি গতিকে ইয়াতে 15,000 20,000 লিড মানে বাকীবিলাক সমষ্টিত 50,000 লিড আৰু ইয়াতে আমি 15,000 পৰা 20,000 লিডত থাকিম আজিৰ তাৰিখত কংগ্ৰেছো হ'ব পাৰে ৰাইজৰ দলো হ'ব পাৰে কোন হয় মই নাজানো কিন্তু বহুত দূৰত থাকিব নিকটতম মানে নিকট নহ'ব বহুত দূৰত থাকিব আমি ইমান দিন ট্ৰেইলাৰ কৰিলোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আজিৰ পৰাহে অলপকৈ আৰম্ভ হ'ব গতিকে মইতো কওঁ যে এইটো 2টা আপোনালোকে দেখি আছে 2টা পঞ্চায়তৰ মানুহ লৈ আজি মিটিং আজি 6খন মিটিঙত এনেকৈ মানুহ হ'লেতো আৰু গোটেইখিনি মানুহে ওলাই অহাটো হ'ল বিজেপিৰ সন্মানৰ যুঁজ বুলি বহুতে ক'ব খোজে যে আমাৰ কাৰণে কোনো সন্মানৰ যুঁজ নহয় আমাৰ কাৰণে দৃঢ়তা আমি আৰু দৃঢ় হ'ব লাগে আৰু আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ নে যোৱা 5 মাহত সেই কথাটো আমি পৰীক্ষা কৰিব লাগে সন্মানৰ যুঁজ নহয় কিহৰ কাৰণে সন্মানৰ যুঁজ আমি একো বেয়া কাম কৰা নাই কিহৰ সন্মানৰ কথা আহিলে ৰাইজৰ এইটো কথাটো এইটো হ'ল যে আমি যোৱা 5টা মাহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেনেকৈ কাম কৰিলোঁ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কাৰণে কেনেকৈ কাম কৰিছে তাৰ পৰীক্ষা হ'ব এটা সুশান্ত বৰগোহাঁই ডাঙৰীয়া শক্তিশালী প্ৰাৰ্থী তেখেত আহিছে আমাৰ বিজেপি দল শক্তিশালী আমাৰ চৰকাৰখনে ভাল কাম কৰিছে কুশল দুৱৰী ডাঙৰীয়া আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়াই একেলগে কাম কৰিছে গতিকে বহু হাজাৰ ভোটৰ ব্যৱধানত জিকিম ইয়াতে অলপো ভাবিব লগা নাই ৰাইজৰ দলে কংগ্ৰেছৰ মূৰ কামৰণি কৰিছে কংগ্ৰেছ দলৰ ভোট হয়তো তেওঁলোকে টানা আজোৰা হৈছে আমাৰ ভোট বাঢ়িছে গতিকে আমাৰ মূৰ কামৰণি কেনেকৈ হ'ব কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কাজিয়া ৰাইজৰ দলে যথেষ্ট হাৰত তেওঁলোকে গাড়ী দৌৰাইছে বিভিন্ন ধৰণৰ এইবিলাক লাভ নাই কিন্তু আৰু তেওঁলোকে যদি কয় আপোনালোকে যদি কয় গাড়ী দৌৰাইছে টকা পইচা খৰচ কৰিছে ক'ত পাই ৰাইজৰ দলে সেইটো অলপ চিন্তনীয় কথা মই নাজানো কিন্তু ইয়াতে মানুহে কৈ আছে ইমান টকা উৰাইছে আমিয়ে বোলে নোৱাৰোঁ আমিতো সঁচাকৈ নোৱাৰোঁ আমিতো আৰু 2 নম্বৰী কাম নকৰোঁ আমিতো ব্লেকমেইল নকৰোঁ তেওঁলোকে ব্লেকমেইল কৰি 2 নম্বৰী কৰাৰ পৰা আনি কৰি ইয়াত দিছে চাগে ইয়াৰ ৰাইজে কিন্তু প্ৰশ্ন কৰিছে তেওঁলোকে ইমান টকা ক'ত পায় ইমান গাড়ী ক'ত পায় ইয়াৰ ৰাইজে সিদ্ধান্ত ল'ব এইবিলাক আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ 26 তাৰিখে আহিব সেইদিনাখনো 5খন বা 6খন মিটিং কৰিব আৰু ভোটত জিকিম মইত অলপ ভোট যিহেতু বেছি আছে আৰু ভোটত জিকিম মৰণিত 20ৰ পৰা 25,000 জিকিম আজিৰ তাৰিখত কিন্তু মই ট্ৰেণ্ডটো দেখি আছোঁ কিন্তু আমাৰ ট্ৰেণ্ডটো সদায় গ্ৰ'য়িং হৈ আছে আমাৰ আগুৱাই গৈ আছে আকৌ কৈছোঁ এই 2টা দলে মানে কংগ্ৰেছটোতো আগত নিয়মতেতো কংগ্ৰেছ হ'ব লাগে কিন্তু ৰাইজৰ দলে কংগ্ৰেছৰ কাৰণে কংগ্ৰেছে ৰাইজৰ দলৰ কাৰণে তেওঁলোকৰ মাজত এতিয়া কাজিয়া তেওঁলোকৰ মাজত টানাটানি গতিকে তেওঁলোক বহুত দূৰত থাকিব আমি বহুত আগত গৈ যাম আৰু এটা কথা ইতিমধ্যে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে জিকাই লৈ যায় তেতিয়া কিন্তু বিধানসভাত বেলেগ মানে কেনেকৈ জিকিব এনে কথা অলিক কল্পনা মুংগেৰীলাল কি হাছিন চাপলা তাৰ বাহিৰে অতি সৌভাগ্যৱান আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজিৰ দিনটোত 6খন আৰু 26 তাৰিখে প্ৰায় 5খন নিৰ্বাচনী সভা পাতিব আৰু মই ভাবোঁ যে এই নিৰ্বাচনী সভাৰ পিছত কোনো এটা ৰাজনৈতিক দলে টিকি থাকিব পাৰিব বুলি মই নাভাবোঁ আৰু ৰাজনৈতিক ক্ষেত্ৰত তেখেতে অকল
গণতন্ত্ৰটোৰ ব্যৱস্থা ৰক্ষা কৰিবৰ কাৰণে নামমাত্ৰ নিৰ্বাচন খেলিব যেনহে মোৰ অনুমান হৈছে। আচ্ছা, আপুনি মই পুনৰ আপোনাক এটা প্ৰশ্ন সুধিম, যিহেতু বিশ্বাসঘাতক আপুনি বিশ্বাসঘাতক বুলি কৈছিল, আপুনি দল বাগৰা বুলি কৈছিল, আৰু থাউৰা ৰাইজক আপুনি সাংঘাতিক ধৰণে প্ৰবঞ্চনা কৰিছে বুলি আপোনাক কৈছিল, কি ক'ব? চাওক, মোৰ পিঠিত এটা চাপ বহাবলৈ চেষ্টা কৰিছে ৰাইজৰ দলে, আৰু নিশ্চিতভাৱে তেওঁলোকৰ বেলেগ একো এজেণ্ডা নাই যেতিয়া প্ৰাৰ্থীজনৰ বিৰুদ্ধে কিবা এটা কৈ পেলাই ভোট ভুটোৱাৰ এটা চেষ্টা কৰিছে। হয়, তেখেতসকলে কৈছে বিশ্বাসঘাতক, তাৰপিছতে দল বাগৰা, ডলাৰ বগৰী, এনেধৰণৰ কিছুমান বিভূষণেৰে মোক বিভূষিত কৰিছে। কিন্তু এইটো মই আশীৰ্বাদ হিচাপে লৈছোঁ, আৰু অনাগত দিনত আৰু কেইদিনমানৰ পিছত গম পাব যে থাউৰা সমষ্টিটো অকল শিৱসাগৰ জিলাৰ ভিতৰত নহয়, উজনি অসমৰ ভিতৰত এটা উজ্জ্বলিত সমষ্টি হ'ব। আৰু ইমান উন্নয়ন কৰিম মুখ্যমন্ত্ৰীৰ মুখেৰে তাৰ অলপ সময়ৰ পিছতে আপোনালোকে গম পাব আমি কি এই সমষ্টিটোলৈ আনিছোঁ। আৰু তাৰপিছত হয়তো ৰাইজৰ যিটো বিশ্বাসঘাতকৰ যিটো চাপ মোৰ পিঠিত আছে, সেইটো মই উন্নয়নৰ যোগেদি আঁতৰ কৰিবলৈ চেষ্টা কৰিম। মনোৰঞ্জন কোঁৱৰ, সুশান্ত বৰগোহাঁই, আজিৰ দিনত কোঁৱৰ, অখিল গগৈ, আমাৰ প্ৰাৰ্থীজন আমাৰ ধৈৰ্য কোঁৱৰ, এখেতসকলে ব্যক্তিগতভাৱে আমি যুঁজ নহয়, এইটো যুঁজ হ'ল দলৰ যুঁজ। কংগ্ৰেছ দলটো যিহেতু এটা সময়ত আমি প্ৰতিনিধিত্ব কৰিছিলোঁ, আৰু আমি জানো আভ্যন্তৰীণ কথাবিলাক কি হৈছে, কি হৈ থকা নাই। সেইকাৰণে দলটোৰ বিষয়ে মোৰ ক'বলগীয়া একো নাই, কাৰণ দলটোৱে মোক স্বীকৃতিও দিছিলে। কিন্তু মোৰ কথাটো হ'ল যে বৰ্তমান থাৰুৱা সমষ্টিৰ উন্নয়ন কিন্তু সম্ভৱপৰ হ'ব যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ পোৱা যায়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আগ্ৰহেৰে ৰৈ আছোঁ। তেখেতে আমাৰ সমষ্টিলৈ বহুখিনি ভাল খবৰ আনিছে বুলি কৈছে। এই ভাল খবৰখিনি তেখেতসকলৰ মুখেৰে জনাৰ পিছত গধূলি বা অহাকাইলৈ যেতিয়া আপোনালোকক লগ পাম, তেতিয়া আমি ক'ম যে বিশ্বাসঘাতক হওঁ নে থাৰুৱা সমষ্টি উন্নয়নৰ ধ্বজাবাহক। আপুনি কেবিনেট মন্ত্ৰীৰ কাৰণে মই যুঁজ দিয়া নাই, মই যুঁজ দিছোঁ এজন বিধায়ক হ'বৰ কাৰণে, আৰু যুঁজ দিছোঁ থাৰুৱা সমষ্টি উন্নয়নৰ কাৰণে। ইয়াত শিক্ষা অনুষ্ঠানবিলাকৰ পৰা আৰম্ভ কৰি মথাউৰি, ৰাস্তা, ষ্টেডিয়াম, স্বাস্থ্যকেন্দ্ৰত আৰু অধিক আমি কি ল'ব পাৰোঁ, তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে আমি জনাইছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই আজি এই গোটেই আঁচনিবিলাক ঘোষণা কৰিব। আৰু ঘোষণা কৰাৰ পিছতে থাৰুৱাবাসী ৰাইজে গম পাব যে আমি কিয় আচলতে ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰিছিলোঁ, আৰু অনাগত দিনত থাৰুৱাৰ উন্নয়ন কেনেধৰণে হ'ব সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া সভাৰ পিছতে গম পাব। গুণ্ডা বাহিনী নিয়োগ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ বিষয়ে, আপুনি ব্যৱহাৰ কৰিছে বুলি কৈছে চালফা। আপোনাৰ একালৰ সতীৰ্থ এইটো মনোৰঞ্জন কৰি আমাক কৈছিলে। এইবিলাক মনোৰঞ্জন কোঁৱৰহঁতৰ মনৰ দুৰ্বলতা। থাৰুৱা সমষ্টিটো নিৰ্বাচন তেখেতেও খেলিছে, ময়ো খেলিছোঁ। ইয়াত গুণ্ডা বাহিনী লৈ নিৰ্বাচন খেলিবলগীয়া পৰিৱেশ আৰু মোৰ হোৱা নাই এতিয়া। আৰু মনোৰঞ্জন কোঁৱৰ ডাঙৰীয়াই ভালকেই জানে অঞ্চলটো, নিজৰ ভোট চেণ্টাৰটোত চালে গম পাব গুণ্ডা কোন নহয়। ইমান দূৰলৈ যাবই নালাগে।